লংকাৰ লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। মুখ্যমন্ত্ৰীৰ স্কুটিৰে মুখৰিত লংকাৰ দক্ষিণ লস্কৰ পটাৰ লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৌহদ। স্কুটি লাভ কৰি আনন্দত উৎফুল্লিত হৈ পৰিছে লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক দ্বিতীয় শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সৰ্বমুঠ 9 গৰাকী ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। 9খনকৈ স্কুটি লাভ কৰি বৃহত্তৰ লস্কৰ পথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ ছাত্ৰীসকলে। ৰাজ্য চৰকাৰৰ 2024-25 বৰ্ষৰ বাণীকান্ত বঁটা প্ৰাপ্ত 9 গৰাকী ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ ফালৰ পৰা জনোৱা হয় সম্বৰ্ধনা। উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে উপস্থিত থাকে কাষৰীয়া বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকল। ছাত্ৰ ছাত্ৰীসকলে আনন্দিত হৈ মুখ্যমন্ত্ৰীক কি ক'লে শুনাই ল'ব বিচাৰিছো। লংকাৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন, বটদ্ৰোৱা লাইভ। অসমীয়া জাপিৰে সন্মানিত কৰিব বিদ্যালয়ৰ শিক্ষক আহাদুল ইছলাম ছাৰে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছো কৃতি ছাত্ৰী জেবিন চুলতানা। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব লস্কৰ পথাৰ এম.ই. স্কুলৰ প্ৰধান শিক্ষক আব্দুল নুৰ ছাৰ। ইয়াৰ পিছতে জেবিন চুলতানাক এতিয়া অসমীয়া জাপিৰে সন্মানিত কৰিব স্বামী মাক্তৰ ছাৰে। ইয়াৰ পিছতে আমি ভীমৰ আলী এম.ই. স্কুলৰ প্ৰধান শিক্ষক প্ৰেমনাথ শইকীয়া ছাৰ আৰু লগতে ফিৰদৌসী খানমক এটি অসমীয়া জাপিৰে সন্মানিত কৰিব খাইৰুল ইছলাম ছাৰ আৰু প্ৰেমনাথ শইকীয়া ছাৰ দুইজনে। চৌহান নমস্কাৰ, মই লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলৰ ষ্টুডেণ্ট ৰেৱতী চৌহান। পোনপ্ৰথমে মই লিটিল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলৰ প্ৰধান শিক্ষক বদৰুল হুছেইন ছাৰক ধন্যবাদ বিচাৰিছোঁ, কাৰণ আমাৰ এই পিছপৰা এৰিয়াখনত এখন কলেজ স্থাপন কৰি আমাৰ বাবে বহুত সহজ কৰিছে। এইটো যদি বিদ্যালয় স্থাপন নহ'লে হয় আমি লংকাত যাব লাগিলে হয়, আৰু ইমান কষ্ট কৰি মা দেউতাই ইনকাম কৰে, তাত ৰেগুলাৰ আমি এটেণ্ড হ'ব নোৱাৰিলোঁ হয়। আৰু ইয়াত যদি এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছে সেইবাবে মই বিশেষ ধন্যবাদ জনাব বিচাৰিছোঁ। কিমানজন ছাত্ৰ ছাত্ৰী তোমালোকে স্কুটি পাবলৈ আমি মুঠ 18জন ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছিলোঁ, তাৰে ভিতৰত 10জন ষ্টুডেণ্টে স্কুটি। শেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ক'বা? মই থেংক ইউ বাবা বুলি ক'ম, থেংক ইউ ক'ব বিচাৰিছোঁ বাবাক। হয়, আৰু অনাগত দিনত কেনেদৰে পঢ়াৰ আগ্ৰহ? মই ভাবিছোঁ মই বহুত ভালদৰে পঢ়ি মোৰ এটাই মিছ ৰেৱতীৰ আগত ডক্টৰ ৰেৱতী বনাব বিচাৰিছোঁ, আৰু PhD কৰিম, ডক্টৰ ৰেৱতী লগাম মিছ ৰেৱতীৰ ঠাইত, সেইটোৱে মোৰ সপোন। মই পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও পবিত্ৰ ঈদ উল ফিতৰৰ লগতে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যে আজি আমাৰ দিনটো সঁচাকৈ আমাৰ কাৰণে আজি উৎসৱমুখৰ পৰিৱেশৰ নিচিনাই লাগিছে, কিয়নো আজি আমাৰ বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ যি 9 গৰাকী কৃতি ছাত্ৰ ছাত্ৰী আছিলে সেইসকলক আজি আমি সম্বৰ্ধনা জনাবলৈ পাই নথৈ আনন্দিত। আৰু লগতে
আমি আপোনালোকক মাধ্যমৰ জৰিয়তে সমগ্ৰ দক্ষিণ লস্কৰ পথাৰ অঞ্চলবাসী ৰাইজক এই বিষয়ে অৱগত কৰাব বিচাৰিছোঁ যাতে লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হৈছে এখন আপাৰ আইডি পায়েন আইডি সম্পূৰ্ণ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত এখন স্কুল যে আপোনাৰ ইয়াত এজন ছাত্ৰ বা ছাত্ৰী দিলে যাতে ভৱিষ্যত নিশ্চয় সুদৃঢ় হ'ব আৰু এখন উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব পাৰিব তাৰে ইয়াৰ আজি এই প্ৰমাণ আমাৰ মাজত আজি যি কেইগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ তাৰে ভিতৰত সৰ্বোচ্চ প্ৰাপ্ত নম্বৰ ছাত্ৰী হৈছে ৰেৱতী চৌহান 84 লগতে আছে আমাৰ জেবিন চুলতানা বিভিন্ন ধৰণৰ ৰিজুৱানা 79%। বিগত বৰ্ষৰ দৰে এই বছৰ আমাৰ এই বঁটা কেইজন ছাত্ৰ ছাত্ৰী 9 গৰাকী ছাত্ৰ ছাত্ৰী এই বছৰ পাবৰ কাৰণে সক্ষম হৈছে আমাৰ 11 গৰাকী আছিলে যিহেতু আপোনালোকে জানে যে নতুন এডমিশ্যন নহ'লে স্কুটি নহয় গতিকে আমাৰ এইবাৰ আমি 11খনৰ ভিতৰত 9খন পাবলৈ সক্ষম হৈছোঁ যোৱাবাৰ এনেকুৱা দৰে দেখা পোৱা গৈছে আপোনালোকে যোৱাবাৰো এনেধৰণে বঁটা পোৱা পৰিল হয় যোৱাবাৰ আমি 10খন আছিলে এইবাৰ এখন বেছিহে আছিলে কিন্তু এডমিশ্যন নহ'লে যিহেতু আমাৰ স্কুটি নাপায় ল'ৰা ছোৱালী বনাফাইড চাৰ্টিফিকেটৰ প্ৰয়োজন কি থাকিব যে অহা বছৰত আপোনাৰ অহা বছৰ ইয়াৰ দুগুণ হ'ব বুলি আপোনালোকে আশা ৰাখিব পাৰে আৰু বিশেষকৈ আমাৰ স্কুল যিটো টপাৰ পাৰ্চেণ্টেজ আছিলে 93.5 এইবাৰ সেই পাৰ্চেণ্টেজটো ভংগ হ'ব বুলি আপোনালোকে আশা ৰাখিব পাৰে অতি খুব সোনকালে ইয়াৰ ৰিজাল্ট পাব আপোনালোকে এই স্কুলখনৰ নামটো কি আছিলে লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অধ্যক্ষ কোন আছিলে অধ্যক্ষ আমাৰ কামাল হুছেইন ছাৰ আমাৰ কলেজৰ আৰু বিদ্যালয়ৰ হৈছে বদৰুল আহমেদ ছাৰ তেখেতৰ তত্ত্বাৱধানত এই গোটেই প্ৰক্ৰিয়াটো বা ছাত্ৰ ছাত্ৰীয়ে এই বঁটা পাবলৈ সক্ষম হৈছে জি আমাৰ অধ্যক্ষ মহোদয়ৰ লগতে আমাৰ সমূহ ষ্টাফ কাৰ্যকাৰী কমিটিৰ লগতে আমাৰ যিখিনি সহায় সহযোগিতা যিসকলে আগবঢ়াই আছে তাৰ ফলতে আজিৰ দিনটো আমি মই আকৌ আৰু এটা কথা ক'বলৈ লৈছোঁ যে টোটেল যিসকলে নম্বৰ কিমান নম্বৰত উত্তীৰ্ণ হৈছিল বুলি ক'ব মানে সৰ্বাধিক পাৰ্চেণ্টেজ কিমান আছিল সৰ্বাধিক পাৰ্চেণ্টেজ আমাৰ আছিলে 84 তাৰমানে অনাগত দিনত আপোনালোকৰ আৰু ইচ্ছা থাকিব ল'ৰা ছোৱালী আৰু সুনাম কৰি আনক নিশ্চয়